দেখিছে আৰু মোৰ ঘৰ এনেকুৱা অৱস্থা পানী এতিয়া পুৰা বয় বস্তু চব তলে গৈ আছে বুলি ক'লেও বেয়া নহয় হয় কেতিয়াৰ পৰা এই বানপানী হৈছে আজি ৰাতিপুৱা ঠিক হালুৱাই হাল নিয়া সময়ৰ পৰা আজি হে পানী বাঢ়ি আছে আপোনালোক এইখিনি কি বুলি কয় ঠাইখিনি নচুমনি আপোনালোক উদ্ধাৰ অভিযান কৰিবৰ কাৰণে কোনোবা আহিছে নেকি বৰ্তমান এইখিনিত নাই অহা এতিয়ালৈকে অহা নাই হয় হয় আপোনালোকৰ এতিয়া ইয়াত কিমান ঘৰ মানুহ আছে নচুমনি এই চুবুৰীটোত এইটো কথা আমি 4 ঘৰ আছোঁ 4 ঘৰ আছে ন ঠিক আছে বাৰু এতিয়া কেতিয়াৰ পৰা পানীটো সোমাইছে আপোনালোকৰ ইয়াত আজি হয় হয় আজি ৰাতিপুৱা ঠিক 4টামান বজাৰ পৰা 4টামান বজাৰ ন ঠিক আছে বাৰু 126 নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহাটি গাঁও পঞ্চায়তৰ নিচি কাষতে লাগি থকা নৌদিহিং এই বৃহত্তৰ অঞ্চলটো যেহেতু অকল এখন বিহুলে নহয় সমগ্ৰ নৌদিহিং অঞ্চলটো বানৰ কবলত পৰি আছে গতিকে এই যিহেতু নৌদিহিংখনে যিমান বহন ক্ষমতা সেই বহন ক্ষমতা যিহেতু কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত যি পানী আহিছে সেই পানীয়ে হয়তো ইতিমধ্যে গাঁও সেই সমগ্ৰ নৌদিহিং অঞ্চললৈ বৈ আহিছে গতিকে এইখিনি কৰিবৰ কাৰণে তাৰ সমান্তৰালভাৱে মানুহৰ খাদ্যৰ পৰা আৰম্ভ কৰি পশু পক্ষীও যাতে যথেষ্ট অসুবিধা আছে গতিকে সেইখিনি কাৰণে প্ৰশাসনে হওক বা অসম চৰকাৰে বোলে অতি সোনকালে এই মানুহখিনি খোৱাৰ যিটো যোগাৰ তাৰ লগত সমান্তৰালভাৱে খাদ্যৰ কাৰণে গৰু ম'হৰ কাৰণেও চেষ্টা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969